আজি বিশ্ব হাতী দিৱস। আজি বিশ্বৰ প্ৰান্তে প্ৰান্তে এই দিৱসটি হাতীৰ নামত উৎসৰ্গা কৰি সজাগতা বৃদ্ধিৰ বাবে এই দিৱসটি উদযাপন কৰি আহিছে আৰু কাজিৰঙাও তাৰ ব্যতিক্ৰম নহয়। আৰু আমিও দ্য কৰবেট ফাউণ্ডেশ্যন আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সহযোগত বিভিন্ন স্থানত আজিৰ দিৱসটি আমি উদযাপন কৰিছোঁ। ইয়াত আমাৰ কেইবাজনো চিত্ৰকাৰে আজি চিত্ৰ আঁকি আছে। পৰৱৰ্তী সময়ত আমি সেই চিত্ৰ প্ৰদৰ্শনী আৰু বিক্ৰীৰ ব্যৱস্থা কৰিম। কিয় আমি হাতী দিৱসটো পালন কৰিব লাগে? কথাটো হৈছে আজি গোটেই অসম জুৰি বা ভাৰতবৰ্ষ জুৰি নহয়, গোটেই বিশ্বজুৰি হাতী মানুহৰ সংঘাত এক ভয়ংকৰ পৰিণতিলৈ আহি পৰিছে। হাতী মানুহৰ সংঘাত বুলি ক'লে এটা কথা কিন্তু গৌৰৱেৰে কৈ ভাল লাগিব যে কাজিৰঙাত কিন্তু সেই হাতী মানুহৰ সংঘাত বুলি ক'লে যিখন প্ৰতিচ্ছবি মনলৈ আহে, সেই ছবিখন কাজিৰঙাত দেখা পোৱা নাযায়। কেৱল মাথো হাতীয়েহে সময়ে সময়ে আমাৰ কৃষিভূমি নষ্ট কৰিবলৈ আহে, যদিও কিন্তু খেতিয়কসকলে তাৰ বাবে কোনো ৰিভেঞ্জ হাতীৰ ওপৰত লোৱা দেখা পোৱা নাযায়, যিটো অসমৰ বিভিন্ন স্থানত বৰ এক নিৰ্মম পৰ্যায়লৈ গতি কৰিছে। আৰু সেইকাৰণে কাজিৰঙাবাসী হিচাপে এই ক্ষেত্ৰত ভাল লাগিছে যে কাজিৰঙাবাসী সদায় হাতীৰ লগত এক সহৱস্থানৰ ৰূপত কাজিৰঙাত বাস কৰিছে। কাৰণ আমি পুৰণি দিনৰ পৰা যদি চাওঁ, হাতী আৰু মানুহৰ এক এৰাব নোৱাৰা এক অংগ বুলি ক'ব লাগিব। আৰু এই কাজিৰঙা ব্যতিক্ৰম নহয়। কাজিৰঙালৈ যিসকল পৰ্যটক আহে, সেই পৰ্যটকসকলক উদ্যান পৰিদৰ্শন কৰিবলৈও হাতী ব্যৱহাৰ কৰা হয়। আৰু সেয়েহে কৈছোঁ, হাতী মানুহৰ এক সহৱস্থানৰ এক সুন্দৰ উদাহৰণ হৈছে এই কাজিৰঙা। কাৰণ কাজিৰঙাত বাস কৰা প্ৰত্যেকজন লোকেই বনৰীয়া জীৱ জন্তুৰ প্ৰতি এক প্ৰেম আছে। কাৰণ কাজিৰঙাত বিগ 5 পোৱা যায়, বিগ 5ৰ অন্যতম হাতী। আৰু সেইকাৰণে আজি হাতী দিৱসৰ দিনা সকলোকে এটা কথাই ক'ম যে যিসমূহ ঠাইত অতি বেয়াকৈ এই হাতী মানুহৰ সংঘাত বৃদ্ধি হৈছে, তাত কাৰকবিলাক চিন্তা কৰি সেই কাৰকবিলাক নোহোৱা কৰিবলৈ আমি এক কাৰ্যসূচী নিশ্চয় হাতত ল'ব লাগিব। বছৰ পতা হয় হাতী দিৱস বুলি পেলাই। আৰু হাতীখিনি আমি ভাল ধৰণে ধুৱাই পখলাই ভালকে ধূপ চাকি জ্বলাই মানে তেখেতসকলক বছৰৰ দিনটোৰ কাৰণে ভালে কুশলে যাওক, মানুহখিনিও ভালে কুশলে যাওক বুলি আৰাধনা কৰোঁ আমি, বা আমাৰ বা এটা চৰণত সেৱা এটা লওঁ যেতিয়া। আৰু তাৰ পৰা আপোনাৰ হাতীখিনিও ভালে থাকক, তাৰ পৰা আপোনাৰ ডিউটি ক্ষেত্ৰতো কোনোতো বেদা বিঘিনি নহওক বুলি পেলাই আমি ভাল ধৰণে হেৰি কৰোঁ, ফুৰোঁ। আৰু ল'ৰাখিনিকো হাতীখিনি ভাল ধৰণে চাই ভাল ধৰণে আমি সদায় লক্ষ্য কৰোঁ। তাৰ পৰা বেমাৰ আজাৰ হ'লেও আমি সদায় আমি গাটো ধুৱাওঁতে আমি লক্ষ্য কৰোঁ যে হাতীটো কিবা বেমাৰ হৈছে না বা কিবা ঘাঁ লাগিছে নেকি, আমি এইবিলাক সদায় চাওঁ। আমাৰ হাতী প্ৰত্যেকটা কেম্পতে লাগে। আমাৰ 33টা হাতী আমাৰ কমেই হৈছে। কামত আমাৰ বাৰিষা হ'লে আপোনাৰ নাও যিবোৰ নাযায়, সেইবিলাক জেগাত আমাৰ হাতীয়ে মানে ৰেচন থবলৈ যাব লাগে। তাৰ পৰা মানুহ বেমাৰ আজাৰ হ'লেও আপোনাৰ মানুহখিনি আনিব লাগে, আনি ট্ৰিটমেণ্ট কৰিব লাগে, আকৌ থৈ আহিব লাগে। আৰু কিছুমান জেগা যেনিবা যাব নোৱাৰে বা মানুহে খোজকাঢ়ি যাব নোৱাৰে, সেইবিলাকত আমাৰ ডিউটি কৰিব লাগে। আৰু ৰাতি হ'লেও আমাৰ অৰ্ডাৰ আহিলে, ৰাতি হ'লেও কিবা গণ্ডগোল লাগিলে ৰাতি হ'লেও আমি যাব লাগে। আমাৰ কোনো হেৰি নাই, গেৰাণ্টি নাই, আমাৰ যেতিয়া তেতিয়া আমি যাব লাগে। হাতী আৰু মানুহৰ সম্পৰ্কটো একচুৱেলি মাউতৰ বহুতেই ভাল। এনেকুৱা মানে তেখেতে সদায় থাকে, সদায় চাই, আৰু আমি লগত থাকোৱে, কিবা হ'লেও কিবা নহ'লেও তেখেতসকলে জনায়। আমি তেতিয়া বা আমি দাৱাই পত্ৰ বা ছাৰক কওঁ, এভিচাৰ আছে, এভিচাৰে লগে লগে আমাক জনাই দিওঁ, আৰু তেখেতসকলে দাৱাই পত্ৰ দিয়ে। আৰু হাতীটোও চাই বা কি হ'লে কি হৈছে নাই, তেতিয়া আমাক দাৱাই পত্ৰখিনি দিয়ে, তেতিয়া আমি ভাল ধৰণে খুৱাওঁ। কাজিৰঙা আমাৰ কহৰা ৰেঞ্জত পৰ্যটকৰ কাৰণে হাতীৰ ব্যৱস্থা আছে। তেনেকুৱা বহুত ধৰণৰ বহুত জেগাৰ পৰা টুৰিষ্ট আহে, বহুত মানে ইয়াতে চাই আহি পেলাই ৰাতিপুৱা 5টা বজাতে 6টা বজাত তেনেকুৱা টুৰিষ্টে চায়। তেওঁলোকে আমাকো সোধে কাজিৰঙাৰ বিষয়ে, কওঁ আৰু খুব মৰম কৰি ৰখা হয় হাতীকেইটা মানে খোৱা বোৱা লৈ একদম ইত্যাদি চব ফালৰ পৰা মৰম কৰি ৰখা হয়। ডক্টৰ চব লৈ পেলাই। আমিতো মাহত দুটাকে থাকোঁ, হ'লেও দেখভাল ভালকেই কৰা হয়। কিবা এটা হ'লে আমি লগালগ চাৰহঁতক জনাওঁ, এনেকৈ ডক্টৰ পঠাই দিয়ে, সেইবোৰে আমাৰ দেখভাল কৰা হয় আৰু। এবাৰ ৰাষ্ট্ৰপতি আহিছে, এবাৰ প্ৰধানমন্ত্ৰী এবাৰ ৰাষ্ট্ৰপতি আহিছিলে, এবাৰ প্ৰধানমন্ত্ৰী আহিছিলে। তেওঁলোকে আহি পেলাই খুব ভাল পাইছিলে, আনন্দ পাইছে চাই পেলাই। গড় চৰ চালে, চালে, ম'হ চালে, যথেষ্ট জানুৱাৰ পাইছিলে তাতো।